মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ প্ৰি ফাইনেল এক্সামিনেশ্যন 2024-25 আৰু এইচএছ ফাইনেল এক্সামিনেশ্যন 2025 প্ৰস্তুতি হকে গোৱালপাৰা জিলাই অনুষ্ঠিত কৰা প্ৰি টেষ্ট এক্সামিনেশ্যন 2024 মেথমেটিক্সৰ কোৱেশ্চন পেপাৰখন লৈ আহিছোঁ। আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ আগত কোৱেশ্চন নম্বৰ 1 আৰু 2 টো সম্পূৰ্ণৰূপে ব্যাখ্যাসহ আলোচনা কৰিম। আশা কৰিম এই কোৱেশ্চন পেপাৰৰ সলিউশনে তোমালোকক তোমালোকৰ অহা পৰীক্ষাসমূহত সহায় কৰিব। আৰু যিসকল মৰমৰ ছাত্ৰ ছাত্ৰী গোৱালপাৰা ডিস্ট্ৰিক্টৰ যদি তোমালোকে ভিডিঅ'টো চাই আছা তেন্তে তোমালোকৰ কোৱেশ্চন পেপাৰখন উলিয়াই মই দিয়া আনসাৰৰ লগত তোমালোকে আনসাৰখিনি ৰিজাই চাব পাৰা। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ যাওঁ। Question 1. Answer the following questions. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। A. Determine the relation R on the set of whole numbers less than or equal 5 defined by R2 xy bar such that x plus 2y equal to 6. পাঁচতকৈ সৰু আৰু সমান পূৰ্ণ সংখ্যাৰ সংহতিত আর সম্বন্ধটো এনেদৰে সংজ্ঞাবদ্ধ আর x y such that x plus 2y equal to 6 সম্বন্ধটো নিৰ্ণয় কৰা। কোৱেশ্চনটোৰ আনসাৰ লৈ যোৱাৰ আগতে মই তোমালোকক এটা কথা ক'ব খুজিছোঁ যে তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আছামে তোমালোকৰ সুবিধাৰ কাৰণে এটি হোৱাটছএপ গ্ৰুপ মুকলি কৰিছে আৰু এই ভিডিঅ' ডিসক্ৰিপশনত সেই হোৱাটছএপ গ্ৰুপৰ লিংক দিয়া আছে, তাতে গৈ তোমালোকে জয়েন হ'ব পাৰা। আৰু এইখিনিতে আৰু এটা কথা কওঁ, ইতিমধ্যে গোৱালপাৰা জিলাত অনুষ্ঠিত হৈ থকা কেমিষ্ট্ৰি আৰু ফিজিক্সৰ কোৱেশ্চন পেপাৰৰ সমাধান এই চেনেলত আপলোড কৰা হৈছে, তোমালোকে সেইখিনিও চাব পাৰা। অহাকালি মই তোমালোকৰ আগত বায়োলজিৰ কোৱেশ্চন পেপাৰৰ সলিউশন আগবঢ়াম। গতিকে এইটোৰ আনসাৰ তোমালোকৰ 4 1 2 2 দিব লাগিব। কোৱেশ্চন নম্বৰ B. tan inverse tan 7 pi by 6 এর মান উলিওয়া। ইয়াতে 7 pi নহয় 7 lambda দিছে, 7 pi by 6 এর মানে নির্ণয় করে lambda নহব। ভালকৈ অলপ প্ৰিণ্টিঙত মিষ্টেক হ'ব পাৰে। আনসাৰটো তোমালোকে এটোৰ আনসাৰ হ'ব একচুয়ালি 7 pi by 6 মই দেখাই দি আছো। 3 নম্বৰলৈ আহা। ফাইন্ড দ্য ভ্যালুজ অফ x y z x plus y to z plus 4 xy equal to 3 2 5 8 x y z এর মান উলিওয়া। তোমালোকৰ অঙ্কটো দিয়া আছে। বি নম্বৰ আনসার নিশ্চয় পাইছা। ইয়াতে সি নম্বৰটো দেখা গিভেন, এইটো অঙ্কটো তুলি দিছো। therefore x plus y equal to 3, গতিকে আমি কি লিখিব পাৰিম y equal to x 3 minus x, এইটো 1 number again x y equal to 8, therefore we put the value of y that means from 1 3 minus x equal to 8 to multiply করলে হবে 3x minus x square equal to 8, therefore x square minus 3x equal to minus 8, x square minus 3x minus 8 actually এটো প্লাস হবো। নেক্সট তোমালোকে অকণমান শুধৰাই লবা, ইয়াতে ৰং হৈছিল, ইয়াতে দেখা x square minus 3x plus 8 equal to 0 হবো। এটো আমি সলিউশন করলো, সলিউশন কৰাতে আমি কি পালো 3 plus minus 23i by 2। ঠিক এনেকৈ এটোৰ মান আমি এক নম্বৰত বহালে x এর মান y equal to 3 minus 3 plus minus এটো কি পাম root minus 23, এটো বহাই আমি কি পাম 3 plus minus 23i by 2। again আমি কি x y z plus 4 equal to 5, গতিকে z equal to 4 minus 5 equal to 1, গতিকে আমি z এর মান পালো পাইছো 1। গতিকে x এর মানটো হল 3 plus minus 23i by 2 আৰু y এর মান হল 3 plus minus
23i/2 জেটোৰ মান 1 এইটো তোমালোকৰ হৈ গ'ল এতিয়া মই তোমালোকৰ আগত ডি নম্বৰ ফাইন্ড দ্য এৰিয়া অফ দি ট্ৰায়াঙ্গল হুজ ভাৰ্টেক্স আৰ 2 7 1 1 10 8 2 7 1 1 10 8 শীৰ্ষবিন্দুযুক্ত ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা আনসাৰটো তোমালোকে চোৱা আৰু লগতে ই নম্বৰটো if f(x) = 1/x² then find f(1x) এইটো তোমালোকে নিৰ্ণয় কৰিব দিছে এইটো চোৱা একলগে দুটাই আনসাৰ কৰি দিছো তাৰপিছত f নম্বৰ লিমিট এইটো চোৱা জি নম্বৰটো চোৱা জি নম্বৰ দিছে find the rate of change of the area of a circle with respect to its radius okay তোমালোকে f e নম্বৰটো আগতে কৰা হৈছে এটোৰ মান তোমালোকে পাইছে এটো f1 নহয় f dash হ'ব প্ৰিন্টিংত অলপ ৰং হৈছে এটো হ'ব কি -2/√3 কিউব -2/3 কিউব আৰু ডি নম্বৰটো গিভেন মানখিনি দিয়া আছে তোমালোকে এটো কৰি চাবা এটো আনসার হ'ব 47/2 স্কয়ার ইউনিট okay now come to question number f ত আছে লিমিট এটো তোমালোকে দেখা মই সলো কৰি দিছো লিমিট x to 0 sin 2x/x এটো মই তোমালোকক কেনেকৈ লিখিছো তোমালোকে অলপ চাই যোৱা আৰু তোমালোকে লগে লগে তুলি ল'ব পাৰা যিবিলাকৰ অলপ ডাউট আছে ওকে তাৰপিছত আছিল জি নম্বৰ the rate of change of the area of this circle with respect to its radius r equal to 2 pi r so answer about 2 pi r এতিয়া মই তোমালোকৰ আগত h নম্বৰটো i নম্বৰটো আৰু j নম্বৰটো আলোচনা কৰিম j নম্বৰটো ডাইৰেক্ট এটো ট্ৰু হ'ব হসা হ'ব আৰু বাকি কেটা মই তোমালোকক সলিউশনটো দেখাই দিছো h number the equation is this and the order will be 2 and degree will be 1 okay I number 2 soa moi tumalokor etot given unit mankin dia ase direction cosine of the vector a will be l equal to 1/√14 m equal to 2/√14 and n equal to 3/√14 j number true so ekhine asile তোমালোকৰ 10টা very short question আৰু তাৰ solution এতিয়া মই তোমালোকৰ আগত 2 নম্বৰ কোশ্চেনটো আনসাৰটো দেখাই দিম question number 2 তোমালোকে সোয়া এটোৰ solution মই কৰি দিম question number 3 টো সোয়া আৰু তোমালোকে এইখিনতে জনাই থাও যে তোমালোকে যদি আনসাৰখিনি নোৱাৰা মোক কমেন্ট কৰিবা মই তোমালোকক আনসাৰ কৰি দিম নহলে আৰু এটা ভিডিও তোমালোকৰ বাবে আগবঢ়াম ওকে এটো 5 নম্বৰটো সোয়া 6 নম্বৰ 7 নম্বৰ ওকে or আছে 8 or 9 ওকে এতিয়া মই তোমালোকৰ আগত 2 নম্বৰৰ আনসাৰটো দেখাই দিব বিচাৰিছো 2 নম্বৰৰ কোশ্চেনৰ আনসাৰ ওকে মই সলো কৰি দিছো তোমালোকে স্ক্ৰিনশট মাৰি ল'ব পাৰা so the inverse of f is f inverse x equal to 1/2x plus 3/2 okay এতিয়া মই তোমালোকৰ আগত question 9 ৰ অটো তোমালোকৰ আগত দেখাই দিছো ভেক্টৰ ব্যৱহাৰ কৰি প্ৰমাণ কৰা যে অৰ্ধবৃত্তস্থ কোণ এক সমকোণ 10 নম্বৰ থোৱা ভেক্টৰ দিছে ওকে 11 নম্বৰৰ কোঅৰ্ডিনেটৰ এটা সলিউশন দিছে অটো দিছে সোয়া 12 নম্বৰত তোমালোকৰ আৰু এটা দিছে probabilityৰ পৰা দিছে কোশ্চেনটো চাই যোৱা 5 নম্বৰ 5 পেজৰ
wordটো চোৱা ওকে 13 question এটা 13 question তাৰপিছত 14 questionটো 6 মাৰ্কৰ question ওকে wordটো চোৱা ওকে 15 16 1 2 or আছে 1 2 17 to চোৱা 17 18 or 19 or 20 solve graphically the following linear programming problem. So my dear students এইখিনি আসলে আজিৰ এই ভিডিওৰ বিষয়বস্তু আশা কৰিছো আজিৰ এই ভিডিওৰ বিষয়বস্তুখিনিয়ে তোমালোকৰ অহা পৰীক্ষাত সহায় কৰিব Thank you for watching.